যোৰহাট জিলাৰ টিয়ক কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ প্ৰাংগণত আজিৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ ভাওনা সন্মিলনৰ প্ৰথম কেন্দ্ৰীয় অভিৱৰ্তন। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাৰ প্ৰসাৰ তথা শুদ্ধ ৰূপত পৰিৱেশনৰ উপৰিও এই সাংস্কৃতিক কৰ্মৰ লগত বিভিন্ন প্ৰকাৰে জড়িত সকলোৰে স্বীকৃতি আৰু নিৰাপত্তাৰ উদ্দেশ্যৰে গঠিত হোৱা লগতে এটা বৰ্ষ অতিক্ৰম কৰা সদৌ ভাওনা সন্মিলনে বিভিন্ন কাৰ্যসূচীৰে আউনীআটী সত্ৰৰ আতিথ্যত আয়োজন কৰিছে প্ৰথম কেন্দ্ৰীয় অভিৱৰ্তন। কেন্দ্ৰীয় অভিৱৰ্তনৰ প্ৰথম দিনীয়া কাৰ্যসূচীত উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা আৰু মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। ইয়াৰ পাছতেই ভাওনা সন্মিলনসকলক এই কাৰ্যসূচীত সহযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। জ্ঞাপন কৰিছোঁ মই এই অনুষ্ঠানত আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ, গৌৰৱবোধ কৰিছোঁ আৰু মই আউনীআটী সত্ৰৰ পৰম শ্ৰদ্ধাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সদৌ অসম ভাওনা সন্মিলনৰ প্ৰথম বাৰ্ষিক অধিৱেশন আমাৰ মাজত উপস্থিত হৈছে সন্মিলন ডক্টৰ মালিনী বাইদেউ, তেখেতে শাৰীৰিক অসুস্থতাৰ বাবে খলাত প্ৰৱেশ কৰিব পৰা নাই। এই স্থানত অনুষ্ঠিত কৰিছে আৰু আমাকো নিমন্ত্ৰণ জনাইছে। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে আহিও ভাল লাগিল। মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়কগৰাকীও আছে, বিশিষ্ট ব্যক্তিসকল আছে, কেইবাগৰাকীও সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আছে। সকলোৰে উপস্থিতিত আজি ইয়াত অংশ ল'বলৈ পাই মই অত্যন্ত আনন্দিত হৈছোঁ। মহাপুৰুষ সৃষ্ট ভাওনা উজনি নামনি সকলোতে হয় আৰু মই ভাবোঁ যে বৰ্তমান সময়ত নতুন প্ৰজন্মই বুজিব পৰাকৈ আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলে কেতবোৰ নতুন পদক্ষেপ লোৱাৰো বৰ্তমান সময়ত নিশ্চয় প্ৰয়োজন আছে। আজি ইয়াতে আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে লিখা এখন অসমীয়া ভাষাত লিখা ভাওনাও ইয়াতে ভাওনা ভাগো আমাৰ তৰফৰ পৰা আগবঢ়োৱা। কুৰিখাগুৰ পৰা চাদ্দামলি ৰিপৰ্ট, দৈনিক অসম।